Hello everyone, welcome to Learn with Yasmin. আজি ভিডিঅ'ত আমি আলোচনা কৰিম ক্লাছ 12 বায়োলজিৰ চেপ্টাৰ 11 জৈৱ প্ৰযুক্তি বিদ্যা ইয়াৰ নীতি আৰু প্ৰণালী। আজি আমি ইয়াৰলি কুৱেশ্যন পেপাৰ 2018, 2019 আৰু 2020 আলোচনা কৰিম। প্ৰথমটো কুৱেশ্যন হৈছে বায়োৰিয়েক্টৰ সম্পৰ্কে চমুকৈ লিখা আহিছে 2018ত। বায়োৰিয়েক্টৰ কি হয় তাৰ বিষয়ে এটা চমু টকা লিখিব লাগে। এনসাৰ হৈছে বায়োৰিয়েক্টৰ হ'ল এবিধ ডাঙৰ পাত্ৰ য'ত কেঁচা সামগ্ৰীবোৰ বিভিন্ন অনুজীৱ উদ্ভিদ প্ৰাণী বা মানুহৰ কোষ ব্যৱহাৰ কৰি কোনো নিৰ্দিষ্ট উৎপাদিত সামগ্ৰী উৎসেচক আদিলৈ ৰূপান্তৰ কৰিব পাৰি। বায়োৰিয়েক্টৰ হৈছে কি এটা ডাঙৰ কণ্টেইনাৰ, এটা ডাঙৰ পাত্ৰ, যিটো পাত্ৰত কি কৰা হয় কেঁচা সামগ্ৰী যেনেকুৱা অনুজীৱ উদ্ভিদ প্ৰাণী বা মানুহৰ কোষ আদি দি পেলাই নিৰ্দিষ্ট উৎপাদিত সামগ্ৰী, তাৰমানে আমি বিচৰা যিবোৰ সামগ্ৰী আছে সেইবোৰ সামগ্ৰী বা উৎসেচক আমি প্ৰস্তুত কৰিব পাৰোঁ। আমি বিচৰা সামগ্ৰীৰ ভিতৰত ধৰা প্ৰতিজৈৱিকসমূহ, চিটাসমূহ এইবোৰ আমি প্ৰস্তুত কৰিব পাৰোঁ বায়োৰিয়েক্টৰত। বৃহৎ পৰিমাণৰ উৎপাদিত সামগ্ৰী প্ৰস্তুত কৰিবলৈ হ'লে 100 to 1000 লিটাৰ কৰ্ষণ কৰিব পৰা বায়োৰিয়েক্টৰৰ প্ৰয়োজন। যদি আমি বহুত বেছি সামগ্ৰী প্ৰস্তুত কৰিব বিচাৰোঁ তেতিয়াহ'লে আমি ডাঙৰ বায়োৰিয়েক্টৰ ব্যৱহাৰ কৰিব পাৰোঁ। 100 to 1000 লিটাৰলৈকে বায়োৰিয়েক্টৰ আছে। এটা বায়োৰিয়েক্টৰৰ বাঞ্ছিত উৎপাদিত সামগ্ৰীবোৰ প্ৰস্তুত কৰিবলৈ প্ৰয়োজন হোৱা বিভিন্ন কাৰক যেনে তাপ, পিএইচ, ভিটামিন, অক্সিজেন, লৱণ আদি যোগান ধৰিব পৰা যায়। যেতিয়া এটা বায়োৰিয়েক্টৰৰ পৰা বাঞ্ছিত উৎপাদিত সামগ্ৰীবোৰ প্ৰস্তুত কৰিবলৈ বিচৰা হয়, যেতিয়া আমি কিছুমান সামগ্ৰী প্ৰস্তুত কৰিবলৈ বিচাৰোঁ এটা বায়োৰিয়েক্টৰৰ পৰা, তেতিয়া আমি বায়োৰিয়েক্টৰটোত যিকোনো সময়তে তাপ, পিএইচ, ভিটামিন, অক্সিজেন, লৱণ আদি যোগান ধৰিব পাৰোঁ। কুৱেশ্যন নম্বৰ 2 চমু টকা লিখা আহিছে 2018ত। আণৱিক কেঁচি DNA শৃংখলবোৰক নিৰ্দিষ্ট স্থানত কটা ৰেষ্ট্ৰিকশ্যন এণ্ডনিউক্লিয়াছবোৰক আণৱিক কেঁচি বুলি কোৱা হয়। আণৱিক কেঁচি মানে হৈছে যে DNAৰ যিবোৰ শৃংখল আছে, শৃংখলসমূহক কটাৰ কাৰণে যিবোৰ উৎসেচক আছে সেইবোৰক ৰেষ্ট্ৰিকশ্যন উৎসেচকসমূহক আণৱিক কেঁচি বুলি কোৱা হয়। যিকোনো ৰেষ্ট্ৰিকশ্যন উৎসেচক এণ্ডনিউক্লিয়াছে হওক বা এক্সনিউক্লিয়াছে হওক তাক আণৱিক কেঁচি বুলি কোৱা হয়। আণৱিক কেঁচিয়ে DNAক এটা সুনিৰ্দিষ্ট স্থানত কাটে। আণৱিক কেঁচি যিবোৰ আছে সেইবোৰ DNAসমূহক এটা নিৰ্দিষ্ট স্থানত কাটে। যিকোনো এণ্ডনিউক্লিয়াছৰ উৎসেচকৰ এটা ধৰ্ম থাকে, যেনেকুৱা BAM, HI এটা কি হয় ৰেষ্ট্ৰিকশ্যন এণ্ডনিউক্লিয়াছ, ইয়াৰ এটা ধৰ্ম আছে। ই DNAক এটা নিৰ্দিষ্ট স্থানত কাটিব। বেলেগ এটা ৰেষ্ট্ৰিকশ্যন এণ্ডনিউক্লিয়াছ যেনে ECO-RI, ইয়াৰ এটা নিৰ্দিষ্ট ধৰ্ম আছে। ই DNAক বেলেগ এঠাইত কাটে। ইহঁতে এটা সুনিৰ্দিষ্ট স্থানত DNAসমূহক কাটে। DNA অণুৰ দুটা বিপৰীত শৃংখলৰ একে দুটা ক্ষাৰকৰ মাজত ইহঁতে কাটে। ছাপোজ এইটো এটা শৃংখল আছে AGTC আৰু এটা শৃংখল আছে TCGA। যদি এটা ৰেষ্ট্ৰিকশ্যন এণ্ডনিউক্লিয়াছে এটা DNAক A আৰু Gৰ মাজত কাটে, তেনেহ'লে আনটো শৃংখলকো A আৰু Gৰ মাজতে কাটিব। এটা শৃংখলক যিটো অনুক্ৰমত কাটিব, আনটোকো সেই একে অনুক্ৰমত ইহঁতে কাটিব। প্ৰতিডাল শৃংখলতে DNAৰ এটা ওলমা ঠাই ৰৈ যায়। যেতিয়া ইহঁতক কটা হয়, কটাৰ পিছত এটা ওলমা ঠাই ৰৈ যায়। ওলমা ঠাই মানে কি এনেকুৱা থাকে DNAৰ শৃংখল, যেতিয়া ইহঁতক কটা হয়, কটাৰ পিছত এনেকুৱা এটা ঠাই ৰৈ যায় য'ৰ কোনো পৰিপূৰক DNA নাথাকে আৰু ইয়াক ষ্টিকি এণ্ড বুলি কোৱা হয়। আৰু ষ্টিকি এণ্ডত বাহক DNA আৰু বহিৰাগত DNA লগ লাগি ৰিকম্বিনেণ্ট DNA সৃষ্টি কৰে। এই যিটো ষ্টিকি এণ্ড ৰৈ যায় DNAৰ, এনেকুৱা ষ্টিকি এণ্ড বাহক DNAৰো ৰৈ যায় আৰু বহিৰাগত DNAৰো ৰৈ যায়। আৰু ষ্টিকি এণ্ডত দুটা DNA লগ লাগি পেলাই ৰিকম্বিনেণ্ট DNAৰ সৃষ্টি কৰে।
Question number 3. Question number 3 পাৰ্থক্য লিখিব দিছে প্লাজমিড ডিএনএ আৰু ক্ৰমজমীয় ডিএনএৰ পাৰ্থক্য লিখা 2018ত আহিছে প্লাজমিড ডিএনএ ক্ৰমজমীয় ডিএনএ প্লাজমিড ডিএনএ নিজে নিজে অনুকৃত্যায়ন হ'ব পাৰে নিজে নিজৰ কপি সৃষ্টি কৰিব পাৰে ক্ৰমজমীয় ডিএনএ নিউক্লিয়াৰ নিয়ন্ত্ৰণ মতেহে অনুকৃত্যায়ন হ'ব পাৰে ইয়াৰ নিউক্লিয়াছে যেনেদৰে ইয়াক নিয়ন্ত্ৰণ কৰে সেইমতেহে ইয়াৰ কপি সৃষ্টি কৰিব পাৰে নাম্বাৰ 2 প্লাজমিড ডিএনএ হিষ্টন প্ৰটিনৰ সৈতে লগ লাগি নাথাকে প্লাজমিড ডিএনএৰ কোনো হিষ্টন প্ৰটিন নাথাকে কিন্তু ক্ৰমজমীয় ডিএনএ হিষ্টন প্ৰটিনৰ সৈতে লগ লাগি থাকে নাম্বাৰ 3 প্লাজমিড ডিএনএত অনুৰ্বৰতা প্ৰতিৰোধী প্ৰতিজৈৱিক জিন থাকে অনুৰ্বৰতা যিবোৰ অসুবিধা আছে তাৰ কাৰণে যিবোৰ প্ৰতিৰোধী প্ৰতিজৈৱিক আছে তেনেকুৱা জিন থাকে প্লাজমিড ডিএনএত কিন্তু ক্ৰমজমীয় ডিএনএত কোষৰ বিপাকীয় ক্ৰিয়া নিয়ন্ত্ৰণ কৰা জিনসমূহ দেখিবলৈ পোৱা যায় Question number 4 DNA লাইগেছৰ কাম কি 2019ত আহিছে এনসাৰ হৈছে জিনীয় অভিযন্ত্ৰণত DNA লাইগেছে DNAৰ দুটা টুকুৰা লগ লগাই ৰিকম্বিনেন্ট DNAৰ সৃষ্টি কৰে DNA লাইগেছ এটা উৎসেচক হয় যেতিয়া DNA সমূহক টুকুৰা কৰা হয় সেই টুকুৰা DNA সমূহক লগ লগাই দিয়ে DNA লাইগেছে বেসিক্যালি DNA লাইগেছে আঠা হিচাপে কাম কৰে Question number 5 চমুটকা লিখা 2019ত কেইটামান চমুটকা আহিছিলে এইকেইটা হৈছে নাম্বাৰ 1 জিন বন্দুক জিন গানেৰে পোষকৰ দেহত পুনৰ্গঠিত ডিএনএ সংস্থাপন কৰা হয় এই পুনৰ্গঠিত ডিএনএ আৰডিএনএ যে সৃষ্টি কৰা হয় সেই আৰডিএনএটো এটা নিৰ্দিষ্ট জীৱৰ দেহত সোমাব লাগে এটা জীৱৰ কোষৰ কোষ কেন্দ্ৰৰ ভিতৰত ইয়াক সোমাব লাগে জিন গানৰ সহায়ত ইয়াক কোষ কেন্দ্ৰৰ ভিতৰত সোমাব পৰা যায় এই পদ্ধতিত ডিএনএ টাংষ্টনৰ ক্ষুদ্ৰ কণিকাৰ সৈতে লগ লগাই তীব্ৰ বেগত কোষৰ কোষ কেন্দ্ৰৰ ভিতৰত সোমোৱাই দিয়া হয় এই পদ্ধতিত কি কৰা হয় যেনেকুৱা বন্দুকৰ যে গুলি থাকে তেনেকুৱা মেটেলৰ কিবা বস্তুৰ সৈতে ডিএনএ সমূহক লগ লগাই পেলাই হাই ভেলোচিটিত তীব্ৰ বেগত কোষৰ কোষ কেন্দ্ৰৰ ভিতৰত ইয়াক গুলি যেনেদৰে মৰা হয় তেনেদৰে সোমোৱাই দিয়া হয় ইয়াক বায়োলিষ্টিক প্ৰক্ৰিয়া বুলিও কোৱা হয় এইটো প্ৰক্ৰিয়াক বায়োলিষ্টিক প্ৰক্ৰিয়া বুলিও কোৱা হয় তাৰপিছত নাম্বাৰ 2 হৈছে জিনীয় অভিযন্ত্ৰণৰ আহিলাসমূহৰ বিষয়ে চমুটকা লিখিব লাগে জিনীয় অভিযন্ত্ৰণৰ আহিলাবোৰ হ'ল নাম্বাৰ 1 ৰেষ্ট্ৰিকশ্যন উৎসেচক ৰেষ্ট্ৰিকশ্যন উৎসেচকটো কি হয় ইহতে ডিএনএ বোৰক এটা নিৰ্দিষ্ট স্থানত কাটি দিয়ে এই উৎসেচকবোৰক আণৱিক কেচিও বোলে ৰেষ্ট্ৰিকশ্যন উৎসেচকবোৰ ডিএনএ সমূহক কাটি দিয়ে যেতিয়া আমি ৰিকম্বিনেন্ট ডিএনএ বা পুনৰ্গঠিত ডিএনএ সৃষ্টি কৰোঁ আৰু ইয়াক আণৱিক কেচি বুলিও কোৱা হয় কাৰণ ই কেচি হিচাপে কাম কৰে কটাত সহায় কৰে নাম্বাৰ বি ডিএনএ লাইগেছে ডিএনএৰ টুকুৰাবোৰক লগ লগোৱাত সহায় কৰে ডিএনএ লাইগেছে যেতিয়া ডিএনএ সমূহক উৎসেচকবোৰে কাটি দিয়াৰ পিছত ইহঁতক লগ লগোৱাত সহায় কৰে ডিএনএ লাইগেছ নামৰ উৎসেচকে তাৰপিছত এটা আহিলা হৈছে বাহক জিনীয় অভিযন্ত্ৰণত পুনৰ্গঠিত ডিএনএ প্ৰযুক্তিত বা বাঞ্ছিত জিন থকা ডিএনএ বাহকৰ সহায়ত পোষক জীৱৰ দেহত সংস্থাপন কৰা হয় যেতিয়া আমি বাঞ্ছিত জিন থকা ডিএনএ এটা উলিয়াই লওঁ এইটো ডিএনএ পোষকৰ দেহত সংস্থাপন কৰাৰ কাৰণে বাহকৰ প্ৰয়োজন হয় যেনেকুৱা বেক্টেৰিয়াই বাহক হিচাপে কাম কৰে প্লাজমিড ডিএনএ যিটো বেক্টেৰিয়াৰ সেইটোৱে বাহক হিচাপে কাম কৰে নাম্বাৰ ডি নিৰ্বাচাত্মক চিহ্ন ইয়াৰ সহায়ত পুনৰ্গঠিত ডিএনএ যুক্ত পোষকক সহজে চিনাক্ত কৰিব পাৰি এতিয়া পোষকৰ কোনটো কোষত পুনৰ্গঠিত ডিএনএ আছে সেইটো কোষক চিনাক্ত কৰাৰ কাৰণে এই যিবোৰ নিৰ্বাচাত্মক চিহ্ন আছে সেইবোৰক ব্যৱহাৰ কৰা হয় এইটো হৈ গ'ল নেক্সট আছিল আমাৰ জিন ক্লোনিংটো অলৰেডি আগৰ ভিডিঅ'সমূহত দিয়া হৈছে গতিকে ইয়াতে আৰু নতুনকৈ লিখা হোৱা নাই তাৰপিছত
কুৱেশ্যন নম্বৰ 6 ৰেষ্ট্ৰিকশ্যন এনজাইমসমূহ কি কি 2020 আহিছে। ৰেষ্ট্ৰিকশ্যন এনজাইমবোৰ হৈছে এনেকুৱা এনজাইম যাৰ দ্বাৰা ডিএনএক এটা নিৰ্দিষ্ট স্থানত কাটিব পৰা যায়। ইয়াক আণৱিক কেঁচি বুলিও কোৱা হয়। ৰেষ্ট্ৰিকশ্যন এনজাইম যিবোৰ আছে সেইবোৰক যেতিয়া জিনীয় অভিযন্ত্ৰণ কৰা হয় বা বায়'টেকনলজিত যি প্ৰযুক্তিবিদ্যাত বহুত বেছি ব্যৱহৃত হয়, কাৰণ এইটো প্ৰযুক্তিবিদ্যাত ডিএনএসমূহক কাটিব লাগে। ডিএনএসমূহক কটাৰ কাৰণে ইহঁতে কেঁচি হিচাপে কাম কৰি পেলাই ডিএনএসমূহক কাটি দিয়ে। যিটো বাঞ্ছিত জিন থকা ডিএনএ আছে সেইটো ডিএনএ আৰু বাহক ডিএনএ উভয় ডিএনএকে ইহঁতে কাটি দিয়ে। ই দুই প্ৰকাৰৰ হয়। এটা হৈছে এক্সোনিউক্লিয়াছ, ইহঁতে ডিএনএসমূহক এণ্ড ছাইডত কাটি দিয়ে, আৰু এণ্ডোনিউক্লিয়াছ ইহঁতে ডিএনএসমূহক যিকোনো ঠাইতে কাটিব পাৰে। চ' ইয়াতে আমাৰ ইয়াৰলি কুৱেশ্যন পেপাৰ কমপ্লিট হ'ল। তাৰমানে আমাৰ চেপ্টাৰ 11 শেষ হৈ গ'ল ইয়াতে। চ' নেক্সটৰ পৰা আমি চেপ্টাৰ 12 আলোচনা কৰিম। ভিডিঅ' কেনেকুৱা পালা জনাবা। ভাল লাগিলে লাইক কৰিবা, বন্ধু বান্ধৱৰ সৈতে শ্বেয়াৰ কৰিবা আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।